हेलो दोस्तों, वेलकम टू माय यूट्यूब चैनल रंजन ब्लॉग। बहुत दिन हल मैं भिडिओ দিব পৰা নাই কিছু মোৰ প্ৰব্লেমৰ কাৰণে। তো এতিয়া অলপ কৰোণাও বাঢ়িছে কিনে য'তে ত'তে মই যাব পৰা নাই। বলক আজি আমি এটা ভাল প্লেছলৈ যাই আছোঁ, বহুত ভাল লগা প্লেছ। এতিয়া প্লেছটোৰ নাম নকওঁ, আমি অলপ দেৰিকৈ প্লেছটোৰ নাম কৈ আছোঁ। যোৱাৰ প্লেন আছিল বহুত আগতীয়াকৈ, কিন্তু এতিয়া বহুত দেৰি হৈ গ'ল আৰু এতিয়া নতুনকৈ এটা আইন হৈছে, গম পাইছে আপোনালোকে যে 2টা বজাত সকলো দোকান বৰ বন্ধ হ'ব বা আমাৰ ফালেতো অলপ বেছিয়ে হয়, মানে কি গাড়ী মটৰো চলিব নোৱাৰে, পুলিচে কিবা গালি পাৰিব পাৰে। সেইকাৰণে আমাৰ সোনকালে যোৱাৰ কথা আছিল, অলপ দূৰত হয়। তো মইতো মোৰ ৰয়েল এনফিল্ডখনলৈ যাম, পিছফালে ৰয়েল এনফিল্ডখন আছে মোৰ, দেখা পাইছে আপোনালোকে। তো ব'লক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আধা পালোঁ। মোৰ কথাবিলাক স্পষ্ট নহ'ব পাৰে, মানে মাস্ক মাৰি আছোঁতো, কৰোণা টাইম, সেইকাৰণে। আমি টোটেল 5জন ল'ৰা ওলাইছোঁ, অকল চাইকেলিং কৰি কিনে আমি যাম। টোটেল 10 কিলোমিটাৰমান হয়। পিছফালে এজন আহি আছে, দেখা পাইছে, আৰু ফ্ৰণ্টত 3জন আছে। আমি এতিয়া আহি গেটলাপাৰা পালোঁ। ইয়াতে এখন মেডিকেলো আছে, আপোনালোকক দেখাই আছোঁ মেডিকেলখন মই। এই দেখা পাইছে, এইখন গেটলাপাৰা মেডিকেল বুলি কয়, মানে ডাইৰেক্ট গেটলাপাৰা বুলি নকয়, ইয়াত পুৰণা মেডিকেল বুলি কয়। কৈছিলোঁ যে আপোনাক মই আধা ৰাস্তাত ক'ম যে আমি এতিয়া যাই আছোঁ শুক্লাই। গোৰেশ্বৰৰ পৰা শুক্লাই হ'ল আপোনাৰ 10 কিলোমিটাৰ, মিনিমাম 10-8 কিলোমিটাৰমান হয়। তো আমি এতিয়া শুক্লাই পাৰ্ক যাই আছোঁ। মই আপোনালোকক শুক্লাই পাৰ্ক দেখাম, লগতে শুক্লাইত থকা গোটেইখিনি দেখাম। তাত নদী আছে, নদীটো দেখাম মই আপোনালোকক। যিমানখিনি পাৰোঁ মই সিমানখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিম। এতিয়া ব'লক দেৰি নকৰি আমি যাওঁ, বহুত ৰ'দ দিছে। সোনকালে প্লেন আছিল অহাৰ, কিন্তু আমাৰ দেৰি হৈ গ'ল। ইফালে আমি 2টা বজাৰ আগতো ঘৰ যাই পাব লাগিব। 2টা বজাততো গোটেই বন্ধ হৈ যায়, তো নতুন আইন জাৰি কৰিছে কাৰণে 2টা বজাত সকলো বন্ধ হৈ যাব, সেইকাৰণে আমি সোনকালে যাই আছোঁ। এতিয়া এইটো ৰ'দত আপোনাৰ প্ৰব্লেম এটা, ইয়াত গাড়ী বহুত চলে, প্লাছ আপোনাৰ ডাম্পাৰ ছেকেণ্ডৰ মূৰে মূৰে চলি থাকে। যদি ডাম্পাৰ এনেকৈ দেখা নাই, আহি যাব গোৰেশ্বৰ চাব, গোৰেশ্বৰত ডাম্পাৰে দেখা পাব আপোনালোকে। আমি এতিয়া গোটেইবিলাকে যাই আছোঁ, এইটো এটা, আৰু পিছফালে 2জন আছে, আৰু আগফালে আমাৰ এজন আছে। এতিয়া আমি সকলোৱে শুক্লাই যাই আছোঁ। অলপ পিছত আমি যাই পাম শুক্লাই পাৰ্ক। আমি শুক্লাই সকলো দেখাম। পিছফালে দেখা পাইছে আপোনালোকে, চব আহি আছে পূৰা গোটেই মোৰ লগবোৰ, সকলোৱে ৰয়েল এনফিল্ড লৈ আহিছে। আৰু অলপ মোৰ ৰয়েল এনফিল্ডত অলপ প্ৰব্লেমো হৈছে, মোৰ হাৱা কমিছে তাৰমানে ৰয়েল এনফিল্ডত, তো স্পীড দিব পৰা নাই ইমানখিনি। আমি অলপ পিছতে যাই পাম। ৰাস্তাত বিভিন্ন বস্তু দেখা পাওঁ আমি, তো আপোনালোকক দেখাম মই সকলোখিনি বস্তু, যি দেখা পাওঁ। ধৰক আমাৰ চাহ বাগান আছে, কিবা আছে, যিমান পাৰোঁ সকলোখিনি দেখাম। তো স্কিপ নকৰা, ভিডিঅ'টো শেষলৈ চাই থাকক। এই ভিউটো চাওক, এই ওচৰত আমি যিটো ৰাস্তাৰে যাই আছোঁ, এটা ধুনীয়া সুন্দৰ পৰিৱেশ, ভিউটো চাওক আপোনালোকে। এতিয়া অলপ ইয়াতে হাল্লা লাগিছে, ভাবিছোঁ মই কৈছোঁ না ইয়াতে এক্সিডেণ্ট বহুত হয় আৰু গাড়ী বহুত চলে, তো কিবা এক্সিডেণ্ট হৈছে নেকি চাওঁ আৰু কি হৈছে। বহুত কাজিয়াও লাগি আছে। আহি কিনে মহৰীপাৰা চক পালোঁ, এইটো মহৰীপাৰা চক কয়। অলপ পিছতে আমি যাই পাম শুক্লাই। আপোনালোকে দেখা পালে মহৰীপাৰা চক যিটো ক'লোঁ, তাতে ছ'চিয়েল ডিষ্টেঞ্চিং কি ধুনীয়াকৈ মানি আছে সকলোৱে।
দেখা পাইছে আপোনালোকে ছ'চিয়েল ডিষ্টেঞ্চিং যেতিয়া মানি আছে গোটেইবোৰে, এনেকৈ হ'লে কৰোণা নহ'ব। পুৰা তাৰমানে গাত একো চেতনাই লগা নাই যে ইমান ডাঙৰ কৰোণা হৈছে, মানুহ মৰি আছে, কোনেও গমেই নাপায়। দেখা পালে মানুহবিলাক কেনেকৈ আছে তাতে। আমি এতিয়া আহি কিনে এখন টি গাৰ্ডেন পাইছোঁ। তো মই আপোনালোকক বহুত ওচৰৰ পৰা দেখাম টি গাৰ্ডেনখন। তো ব'লক, মই প্লেচটোৰ নাম নাজানো হা ভালকৈ, এইখিনি কিন্তু নাওকাৰা চকৰ আগত পায় বুলি কৈছে। কিয় বোলে আশ্ৰম বুলি কয়। তো ব'লক আমি টি গাৰ্ডেনখন ওচৰৰ পৰা চাওঁ একেবাৰে। ৰয়েল এনফিল্ডখন থৈ ল'লোঁ এতিয়া মই যাই আছোঁ ওচৰত টি গাৰ্ডেনখন ওচৰলৈ। তো ব'লক এই দেখা পাইছে টি গাৰ্ডেন, নতুনকৈ কুঁহিপাত ওলাইছে, একেবাৰে ধুনীয়া লাগে। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna wait. বোলে আপোনালোকে টি গাৰ্ডেন, এইখন হ'ল টি গাৰ্ডেন। ইয়াৰ বোলে এইখিনি প্লেচৰ আশ্ৰম বুলি কয়, নাওকাটাৰ ওচৰত। এতিয়া আমি দেৰি নকৰি বোলে শুক্লাই লৈ যাওঁ। আমি আহি এতিয়া নাওকাটা চক পালোঁ, অলপ পিছতে পাম শুক্লাই। অলপমান আছে আৰু বহুত ভাগৰ লাগিছে, মানে বহুত দূৰৰ পৰা আহিছোঁ ন চাইকেল মাৰি কিনে, সেইকাৰণে বহুত ভাগৰ লাগিছে। শুক্লাই পালোঁ। এতিয়া শুক্লাই সোমোৱাৰ আগতে এখন ষ্টেডিয়াম পায়, আমি ষ্টেডিয়ামখন মই আপোনালোকক ওচৰৰ পৰা দেখুৱাম একেবাৰে। ইফালে গ'লে আপোনালোকৰ বগামাটি পায়, যায় বাঙালীপাৰা পায়। ইফালে সেইটো চিধা গ'লে আপোনাৰ বাঙালীপাৰা আৰু বগামাটি পায়। আৰু ইফালে হ'ল আপোনাৰ ষ্টেডিয়ামখন, আৰু সিফালে হ'ল শুক্লাই। মাজৰ ৰাস্তাটো শুক্লাই যায়, এইখন হ'ল ষ্টেডিয়াম। তো মোৰ লগটো ইয়াতে ৰখি আছে মোক। আহি পালোঁ আমি ষ্টেডিয়ামখন, পিছফালে মোৰ লগজন আছে। এতিয়া আমি যাই আছোঁ ষ্টেডিয়াম ওচৰলৈ। এতিয়া আমি ব'লক আমি ডাইৰেক্ট শুক্লাই পাৰ্কত যাওঁ, আৰু শুক্লাই পাৰ্কত যাই মই আপোনালোকক শুক্লাই নদীটোৰ ওচৰলৈ যাম। এটা নদী বৈছে, বহুত ডাঙৰ নদী, শুক্লাই নদী বুলি কয়, তালৈ যাম আমি। তো এইটো হ'ল শুক্লাই সোমোৱা ৰাস্তাটো। সিফালে গ'লেও পায়, মই শুক্লাই সোমোৱা সৰু ৰাস্তা, আৰু এইটো চাইডে দেখা পাইছে গছবিলাক কি ধুনীয়া হৈ এটা আছে। অলপ ঠাণ্ডা হ'ল, মানে কি ঢেৰেকনি মাৰি আছে, বৰষুণ দিব পাৰে, সেইকাৰণে বেছি দেৰি নকৰোঁ, যিখিনি পাৰোঁ মই আপোনালোকক দেখাওঁ। এতিয়া আমি শুক্লাই নদীলৈ যাই আছোঁ, পাৰ্ক নহয় চৰি, নদীত যাই আছোঁ এতিয়া আমি। তাতে এতিয়া বালি হৈছে গোটেই, যেতিয়া আপোনাৰ বাৰিষা হ'ব, মানে বহুত বৰষুণ হ'ব, তেতিয়া এইবিলাক গোটেই ফুল হৈ যাব পুৰা পানীৰে। এতিয়া ইয়াত খোজকাঢ়িব পৰা হৈ আছে আৰু অলপ, কিন্তু চাইডৰ ফালে দেখা পাইছে এইবোৰ অলপ পানীৰে ফুল হৈছে এতিয়াই, আৰু বৰষুণ দিলে আৰু হ'ব এইবোৰ। আমি পাৰ্ক আহি পালোঁ। এতিয়া তাৰমানে বৰষুণো দিছে, সেইকাৰণে ভিডিঅ' কৰা বহুত প্ৰব্লেম হৈছে, ফোন ওলাব পৰা নাই মই, বাৰে পানী পৰি আছে। মই যিখিনি পাৰোঁ সেইখিনি কিবা অলপ কষ্ট কৰি দেখাম। পেলাই আছে, এইটো কৰি আছোঁ ভিডিঅ'। পিছত ফোনটো কিবাকৈ উলিয়াব পাৰিছোঁ, তাৰমানে কি বহুত বৰষুণ দি আছে, এতিয়াও অলপকৈ দি আছে। বহুত সময় ৰখিলোঁ আমি, শুক্লাই পাৰ্কতে ৰখি থাকিলোঁ, মই বন্ধুবিলাকৰ লগত ময়ো ৰখিলোঁ। মই এতিয়া গোটেই যিমানখিনি শুক্লাই পাৰ্ক ওপৰৰ পৰা মই সকলোখিনি দেখাম আপোনালোকক, তো চাওক। ইয়াত দুটা মূৰ্তিও আছে শুক্লাই পাৰ্কতে, এই দুটা মূৰ্তি আছে। ইয়াত নামকেইটা দিয়া আছে, আপোনালোকে চাব পাৰে, নামকেইটা ওচৰৰ পৰা দেখাই দিছোঁ।
তো এইটোৱে হ'ল শুক্লাই পাৰ্ক। এইটোৱে আছিল আজিৰ ভিডিঅ'টো বনাওঁতে বহুতখিনি প্ৰব্লেম হৈছে, মানে গম পাইছে হঠাতে বৰষুণ দিলে, সেইকাৰণে মই নিজৰ ফোনটো ওলাব পৰা নাই, অলপ ভিজিছেও ফোনটো, তথাপিতো সেইকাৰণে বহুতখিনি কষ্ট হ'ল ভিডিঅ'টো বনাওঁতে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, লগতে যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব।